নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনৰ পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা আপোনালোকে নিশ্চয় এইটো বিজ্ঞাপনো দেখা পাইছে। 1508টা ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন আহিছে। এতিয়া আমি আহোঁ এই 1508টা ভেকেঞ্চি কি বিভাগত আছে আৰু কি পদৰ কাৰণে আহিছে আপোনালোকে চাওক। ইয়াতে নিশ্চয় এইটো প্ৰথম পদটো দেখা পাইছে। MG এনৰেগাৰ কাৰণে আহিছে। MG এনৰেগাত আপোনালোকৰ আছে 291টা মুঠ পদ ইয়াতে আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ বয়সটো 18 পৰা 40 বছৰ আৰু দৰমহাটো আপোনালোকক দিব ইয়াতে 18,000 টকা। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে চাওক, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, এই দুটা কোৱালিফিকেশ্যন আপোনাৰ থাকিব লাগিব। 2 নম্বৰতে আপোনালোকে যদি চাই MG এনৰেগাৰ যিটো এইটো আছে, এইটো গ্ৰামৰ কাৰণে আছে। এই পদটোৰ কাৰণে আপোনালোকৰ টোটেল পদ ভেকেঞ্চি আছে 464, অৰ্থাৎ 464টা ভেকেঞ্চি আছে। বয়সটো একেই হ'ব, 18 পৰা 40 বছৰ। দৰমহাটো ইয়াতে 15,000 টকা হ'ব। আৰু এই পদটোৰ কাৰণে গ্ৰেজুৱেট লাগিব। আপোনালোকে নিশ্চয় ধৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, যিকোনো ধৰণৰ আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপুনি আবেদন কৰিব পাৰিব। আৰু নেক্সট যিটো আপোনালোকৰ MG এনৰেগাৰে কম্পিউটাৰ এছিষ্টেণ্টৰ যিটো পদ আছে, এই পদটো আপোনালোকে যদি চাই 291 ভেকেঞ্চি আছে। আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ বয়সটো 18 পৰা 40 বছৰ হ'ব লাগিব আৰু দৰমহাটো 15,000 টকা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু এনি ডিচিপ্লিন, আৰু মাৰ্কটো আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু নেক্সট আপোনালোকৰ যিটো পদ আছে এইটো আপোনালোকে চাওক, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। নেক্সট যিটো পদ আছে এইটো হৈছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। ইয়াৰে পদ আছে আপোনালোকৰ 462টা ভেকেঞ্চি ইয়াতে আছে। ইয়াৰ কাৰণে দৰমহা আপোনালোকৰ 15,000 হ'ব আৰু গ্ৰেজুৱেট আপুনি হ'ব লাগিব। বয়সটো 18 পৰা 40 বছৰেই লাগিব। এতিয়া আপোনালোকে গোটেইখিনি পদ দেখা পালে। টোটেল ভেকেঞ্চি আপোনালোকে ইয়াতে চাওক 1508টা ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকৰ আছে। এতিয়া এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ পদসমূহ ৰিজাৰ্ভেশ্যন বেলেগ ধৰণে আছে। আপোনালোকে ইয়াতে দেখিছে এইটো গোটেইকেইটাৰ কাৰণে কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম সেৱক বা আৰু গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ চবৰে ভেকেঞ্চি আছে। চবৰে ভেকেঞ্চিবিলাকত আপোনালোকে দেখিছে কেটেগৰী ৱাইজো বেলেগকৈ ভাগ কৰা আছে। আপোনালোকে এইটো কেটেগৰী কোন কেটেগৰীত আপুনি পৰে সেই কেটেগৰীটো আপোনালোকে নিজে চেক কৰি চাই ল'ব পাৰিব। এতিয়া আপুনি আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ ধৰণে কৰিব? আপোনাৰ ইয়াতে আবেদন কৰিবৰ কাৰণে অনলাইন আবেদন কৰিবৰ কাৰণে দিয়া হৈছে। অনলাইন আবেদনৰ কাৰণে আপোনালোকৰ এইটো অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিছে rural.assam.gov.in, এই ৱেবছাইটত আপুনি যাব লাগিব। তাৰ পৰা আপুনি গৈ অনলাইন আবেদন আপুনি কৰিব পাৰিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনাৰ প্ৰয়োজন হ'ব আৰু ডকুমেণ্টছ আপোনাৰ কি লাগিব এইখিনি কথা আপুনি ইয়াতে চাই ল'ব পাৰিব। বিজ্ঞাপনটোৰ সবিশেষো আপুনি এই অফিচিয়েল ৱেবছাইটত গৈ চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদনৰ গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে আপুনি কৰিব লাগিব, গোটেই প্ৰচেছটো, এক্সামিনেশ্যন আপোনালোকৰ কেনেধৰণে হ'ব, চিলেকশ্যন প্ৰচেছ, আপোনালোকে তাত কেইখন পেপাৰ এক্সাম দিব লাগিব, ইয়াৰ সবিশেষ ইয়াত উল্লেখ কৰা আছে। আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাই ল'ব পাৰিব। এইটো আপোনাৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে নিশ্চয় দেখা পাইছে। এই অফিচিয়েল ৱেবছাইটত আপুনি সকলোখিনি পাই যাব। আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো যদি আপোনালোকে চাব বিচাৰে, ইয়াৰে আপোনালোকে পাই যাব। অন্তিম যিটো আপোনালোকৰ আবেদনৰ অন্তিম ডেটটো ইয়াতে আপোনালোকে যদি চাই, আপোনালোকে এইটো চাওক 22 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ এইটো অনলাইন আবেদনটো। 23 ফেব্ৰুৱাৰীলৈকে 22 মাৰ্চ 2026লৈকে আপোনালোকৰ অনলাইন আবেদন হ'ব। গতিকে আপোনালোকে এই তাৰিখৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ মানে থেংক ইউ।